নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল। বৰ্তমান নিৰ্বাচনী প্ৰচাৰ একেবাৰে তুংগত। দুটা লোকসভা সমষ্টি ডিব্ৰুগড় আৰু যোৰহাট, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত একেবাৰে মন্ত্ৰীসকল কিন্তু বিধায়ক মন্ত্ৰী সকলোৱে জঁপিয়াই পৰিছে। বিজেপি দলৰ মুখ্যমন্ত্ৰীও একেবাৰে ধাৰাবাহিক প্ৰচাৰ চলাই আছে। নিৰ্বাচনী প্ৰচাৰ যোৰহাটত একমাত্ৰ গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ প্ৰকৃতাৰ্থত এই বিজেপি দলটো শাসনাধিষ্ঠ দলটোৱে কিন্তু শংকিত হৈছে। গৌৰৱ গগৈক ইমানেই ভয় কৰি আছে, যাৰ কাৰণে নেকি আজি মন্ত্ৰী পীযুষ হাজৰিকা সেই আদিৰ পৰাই লাগি আছে যোৰহাটত, সদায় প্ৰচাৰ চলাই আছে। যিমান পাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে যিমান পাৰে গালি পাৰি আছে আৰু মোদী বন্দনা কৰি আছে। মোদী বন্দনা মোদীক দেখুৱাইহে কৰি আছে আৰু উন্নয়নৰ একেবাৰে গংগা বোৱাই দিছে অসম চৰকাৰখনে, এনেকুৱা যেন অনুমান হয় তেখেতৰ ভাষণত। কিন্তু সজাগ সচেতন ভোটাৰসকলে, সজাগ ৰাইজসকলে কিন্তু অন্য ৰূপ ধাৰণ কৰিছে। দিনক দিনে পীযুষ হাজৰিকাই যিমানেই অপপ্ৰচাৰ চলাই আছে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু সিমানেই কিন্তু জনপ্ৰিয় হৈ আছে গৌৰৱ গগৈ, বিশেষকৈ যুৱ প্ৰজন্ম আৰু সচেতন নাগৰিকসকলৰ মাজত কিন্তু গৌৰৱ গগৈ জনপ্ৰিয় হৈ উঠি আহি আছে। আৰু সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত। ইয়াৰ মাজতেই আমাৰ অসমৰ বিতৰ্কিত এগৰাকী ব্যক্তি, সেইজন হৈছে সত্যৰঞ্জন বৰা। আৰু এই সত্যৰঞ্জন বৰাই এটা লিখনি তেখেতৰ ফেচবুক পেজত প্ৰকাশ কৰিছে, পাব্লিছ কৰিছে, এটি পোষ্ট কৰিছে ফেচবুকত। সেইটো মই এতিয়া গাই দিবলৈ যত্ন কৰিছোঁ, আপোনালোকে চাই যাব। তেখেতে কিন্তু ভাল এষাৰ কথা কৈছে, আহকচোন চাওঁ। সমষ্টি চৰকাৰ এইবোৰৰ ওপৰলৈ গৈ অসমৰ খাতিৰতেই গৌৰৱ গগৈক বিজয় কৰোৱাই পঠোৱা উচিত। মই সকলোতে শক্তিশালী অসমীয়া বিচাৰোঁ, চৰকাৰ বিৰোধী সকলোতে। কালিলৈ বিৰোধী শিবিৰৰ দলপতি যদি গৌৰৱ গগৈ হয়, তেনেহ'লে অসমৰ ব্ৰেণ্ড ভেলু বাঢ়িব। ৰাষ্ট্ৰীয় সিদ্ধান্তত এগৰাকী অসমীয়াৰ কণ্ঠ বলিষ্ঠ অৰিহণা যোগাব। তপন গগৈ হ'লে এই ক্ষেত্ৰত তেনে একো নহয়, কাৰণ তপন গগৈ জিকিলে খুব বেছি কিবা এটা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হ'ব। তাকো অসমৰ বাহিৰে আন ৰাজ্যৰ লোকে নাম পৰ্যন্ত নাজানিব। যেনেকৈ আমিও বহু মন্ত্ৰীৰ নাম নাজানো। কিন্তু বিৰোধী হ'লেও গৌৰৱ গগৈ থিয় হোৱাৰ লগে লগে অসম আৰু অসমীয়াৰ আন এক পৰিচয় জীপাল হৈ উঠিব। ইতিমধ্যে আমি তাৰ প্ৰমাণ পাইছোঁ। লগতে যোৰহাটৰ সৈতে ভাৰতৰ অন্যান্য ঠাইৰ বহু লোকৰ স্বতঃস্ফূৰ্ত পৰিচয় হ'ব আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট লোকসভা সমষ্টিয়ে এক অনন্য মৰ্যাদা লাভ কৰিব। কথাষাৰ হয়নে নহয় এবাৰ আপুনি নিজেই ভাবি চাব। কিন্তু তপন গগৈ জিকিলে যোৰহাটৰ তেনে কোনো ধৰণৰ পৰিচয় বা লাভ নহয়, যি কথাৰ প্ৰমাণ আপোনালোকে ইতিমধ্যেই পোৱা নাই জানো? মোৰ কথা স্পষ্ট, দল চৰকাৰ এই সকলোবোৰতে আৰু তাৰো ঊৰ্ধত অসম আৰু অসমীয়াই গিজ গিজাই থাকিব লাগে। ৰাষ্ট্ৰীয় কংগ্ৰেছত যদি এগৰাকী অসমীয়াই পদ্ধতিগতভাৱে অসমীয়াগিৰি চলাব পাৰে, মই ভাবোঁ আমাৰ ক্ষতি নহয়। অসমীয়াগিৰি গাঁতত চুকত কৰি থাকিলে নহয়, সকলোতে অসমীয়া শক্তিশালী ৰূপত থাকিব লাগিব। সেয়েহে মই গৌৰৱ গগৈক বিজয়ী কৰাবলৈ যোৰহাট লোকসভা সমষ্টিৰ সমূহ ভোটাৰক আহ্বান জনালোঁ। বাকী সিদ্ধান্ত সচেতন আৰু গুণী মহলে ল'ব। ধন্যবাদ। লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত। আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।